ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কণ্ড সংগঠিত কৰা এটা দুৰ্ধৰ্ষ ডকাইতৰ গেঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী। আমি পোনপটীয়া দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। অতি দুৰ্ধৰ্ষ এই ডকাইতৰ দলটো ট্ৰাক হাইজেকাৰ বুলি আৰক্ষী অভিহিত কৰিছে। বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথত যেতিয়া গুৱাহাটী অথবা আন কোনো মহানগৰীৰ পৰা বিভিন্ন সামগ্ৰী পৰিবহণ কৰা বাহনসমূহ যিসমূহ ট্ৰাকসমূহ হাইজেক কৰা হৈছিলে, ডকাইতে ৰাজপথত আগুৰি ধৰি যিসমূহ সামগ্ৰী লুণ্ঠন কৰিছিল, তেনে সামগ্ৰী লুণ্ঠন কৰা এই ডকাইতৰ দলটো আমি পোনপটীয়া দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। অতি দুৰ্ধৰ্ষ ডকাইতৰ দল। আমি যদি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, বিশেষকৈ বিগত কেইটামান দিন পূৰ্বে প্ৰায় কেইবা কোটি টকাৰ সামগ্ৰী পৰিবহণ কৰা এখন ট্ৰাক গুৱাহাটীৰ পৰা অহাৰ পথত এই ডকাইতৰ দলটোৱে হাইজেক কৰিছিলে, ডকাইতি কাণ্ড সংঘটিত কৰিছিলে। আৰু অতি দুৰ্ধৰ্ষ এই ডকাইতৰ দল আৰু মৰিগাঁৱৰ লগতে ৰাজ্যৰ কেইবাটাও স্থানত অভিযান চলাইছিলে মৰিগাঁও আৰক্ষীয়ে। আৰু তাৰ লগে লগে সুদূৰ যি কেৰেলা আৰু তামিলনাডুতো অভিযান চলাইছিলে। আৰু আমি যদি দেখুৱাবলৈ চেষ্টা কৰিম, ইতিমধ্যে আৰক্ষীয়ে তেওঁলোক গোটেইকেইটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু পোনপটীয়া দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম যে সকলোৱে আচলতে খুব ভাল ধৰণে তেওঁলোকক চিনাক্ত কৰাটো প্ৰয়োজন যে এইকেইটা ডকাইতে আচলতে ৰাজপথত ডকাইতি কাৰ্য সংঘটিত কৰে। আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত, বিশেষ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈ অহাৰ বিভিন্ন উদাহৰণ আছে। আৰু তাৰ ভিতৰত এনেধৰণে ইতিমধ্যে আৰক্ষীৰ ব্যাপক অভিযান চলিছিলে। অসমতে নহয়, কেৰেলা তামিলনাডুলৈকে অভিযান চলিছিলে আৰু তাৰপিছত গ্ৰেপ্তাৰ কৰাইছে। আমি যদি আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম, হয়, অকণমান যদি কৈ দিয়ে যে কেনেধৰণে গ্ৰেপ্তাৰ কৰা হ'ল এই গোটেই ডকাইতৰ দলটো। নাই, এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আমাৰ SP ছাৰে এটা SIT গঠন কৰি দিছিলে আৰু আমি বিভিন্ন টীমত বিভক্ত হৈ পেলাই এই ডকাইতৰ বিৰুদ্ধে অভিযান চলিছিলে। আমি প্ৰথম ঘটনা হোৱাৰ দুদিন পিছতে আমি ট্ৰাকখন ৰিকভাৰী কৰিছিলোঁ আৰু মইৰাবাৰীৰ পৰা আমি 2জন মানুহ এৰেষ্ট কৰিছিলোঁ। তাৰপিছত আমাৰ গোলাঘাট পুলিচৰ সহযোগত সৰু পথাৰৰ পৰা, শোণিতপুৰ পুলিচৰ সহযোগত লালটাপুৰ পৰা, আৰু তাৰপিছত আমাৰ টীম গুচি গৈছিলে কেৰেলা আৰু তামিলনাডু। তাত কেৰেলা পুলিচৰ সহযোগত ধৰিছোঁ আমি তাত ডকাইত। তাৰপিছত যোৱা পৰহি আমি দৰং পুলিচৰ সহযোগত আমি দলগাঁও পুলিচ ষ্টেচনৰ অন্তৰ্গত দৈপাম এলেকাৰ পৰা ধৰিছোঁ। আৰু শেষৰ যিজন আছিলে আছামী, এইটো ককায়েক ভাইক আনাৰুলক আমি আজি ইয়াতে মৰিগাঁৱতে ধৰিছোঁ। মুখ্যতঃ তেওঁলোক এই গোটেইকেইটা ডকাইত ট্ৰাক হাইজেকাৰ, তেওঁলোকে ট্ৰাক হাইজেক কৰে। কি ধৰণে কৰে? ট্ৰাকখন তেওঁলোকে সেই গুৱাহাটীৰ পৰা যেতিয়া যিবিলাক ট্ৰান্সপৰ্ট আছে, ট্ৰান্সপৰ্টৰ বস্তুবিলাক তাত লোড কৰে। চ' এওঁলোকৰ 2-এজন ইয়াত ড্ৰাইভাৰ আছে, সেইটো চবেই খা খবৰবিলাক লৈ থাকে, কেতিয়া ট্ৰাকখন কোনফালে যাব। আৰু সেইটো পিছা কৰি পেলাই যেতিয়া ড্ৰাইভাৰ বা হেণ্ডিমেন ইহঁতে আগচি ধৰে, 2খন সৰু গাড়ী থাকে সিহঁতৰ লগত, সৰু গাড়ীকেইটা আহি পেলাই আগচি ধৰে, মাৰি পেলাই ড্ৰাইভাৰজনক বেলেগত লৈ যায় আৰু সেই ট্ৰাকখন সিহঁতে বেলেগ মালটো খালী কৰে। এই গোচৰটো কেতিয়া হৈছিলে কাণ্ডটো? এইটো 26 অক্টোবৰত ৰাতি হৈছিলে। আমি খবৰটো আমাৰ 25 তাৰিখে ৰাতিয়ে আমাক খবৰ দিছিলে, কিন্তু ঘটনাটো 26 তাৰিখে তেওঁলোকে কৰিছিলে। ধন্যবাদ। আৰু এয়া আছিলে মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ। আৰু বিশেষকৈ আৰক্ষী এটা বৃহৎ সফলতা বুলি ক'ব লাগিব, যিহেতুকে এনেধৰণৰ ডকাইতি কাণ্ড বিভিন্ন সময়ত সংঘটিত হৈ আহিছিলে। আৰু বিশেষকৈ যি গুৱাহাটী মহানগৰ হওক বা অন্যান্য কোনো ৰাজ্যৰ পৰা বিভিন্ন সামগ্ৰী পৰিবহণ কৰা যেতিয়া ট্ৰাকসমূহ আহে, এনেধৰণৰ ডকাইতৰ দলে ৰাজপথত আগুৰি ধৰে আৰু তাৰপিছতে সমগ্ৰ সামগ্ৰী লুণ্ঠন কৰে অথবা কেতিয়াবা চালকক হত্যা কৰে। আৰু এনেধৰণৰ যি ডকাইতৰ দল, সেই ডকাইতৰ দল ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে।